যোৱা 9 মে তাৰিখে বৰপাকত এটা শগুন খাবলৈ নাপাই দুৰ্বল হৈ তেওঁ তলত পৰি আছিলে। তাৰ ৰাইজক খবৰ দিয়াত আমি ঢকুৱাখানা খণ্ড বনকৰ্মী ততাতৈয়াকে আনি লগে লগে আপোনাৰ হাইহি পশু চিকিৎসালয়ত পশু ডক্টৰ শ্ৰী হিৰণ্য চুতীয়াদেৱৰ ওচৰত আমি প্ৰাথমিক চিকিৎসা দিলোঁ। তেওঁ তাৰপিছত আহি ঢকুৱাখানা পশু চিকিৎসালয়ৰ ডক্টৰ ৰূপম গগৈদেৱক দেখুৱালোঁ। তেওঁ ট্ৰিটমেণ্ট নন ষ্টপ আজি এৰা মুহূৰ্তলৈকে কৰি আছে। কালিলৈকে তেওঁ নাৰ্ভ ইনজেকশ্যন দিছে। বাকী শগুনটো ডেইলি খুৱাই বৈ আমি আমাৰ কাষ্টডিত ধুনীয়াকৈ ৰাখি আজি ৰাইজৰ সাক্ষাতত আপোনাৰ মেগি মিক্সৰ কৰ্মকৰ্তাসকলৰ সন্মুখতে নৰ্মাল ফিল্ডত তেখেতক উলিয়াই পঠিয়াই দিয়ে। 9 মে তাৰিখে মাছখোৱাৰ ওচৰৰে ৰুহা বৰপাক নামৰ ঠাইত আমি এটি উদ্ধাৰ কৰিছিলোঁ পিয়ৰ এনভাইৰনমেণ্ট ফৰ ৱাইল্ড লাইফৰ চমুকৈ PUN4 পৰা এটি হিমালয়ান গ্ৰিফন প্ৰজাতিৰ শগুন উদ্ধাৰ কৰিছিলোঁ। আৰু উদ্ধাৰ কৰি অনাৰ পিছত আজি প্ৰায় 15-20 দিন চিকিৎসাৰ অন্তত ডাক্তৰ ৰূপম গগৈ ছাৰৰ নিৰ্দেশনাত আৰু ঢকুৱাখানা বন বিভাগৰ সহযোগত আজি আমি শগুনটো আমি ৰিলিজ কৰি দিওঁ। সি ঢকুৱাখানা গভৰ্ণমেণ্ট MVৰ যিখন ফিল্ড আছে ফিল্ডৰ পৰা আমি ৰিলিজ কৰি দিওঁ আৰু সি বৰ্তমান সুস্থ আৰু সি নিজৰ ঠাইলৈ উৰি গৈছে।